ৰাজ্যত তীব্ৰতৰ হৈছে প্ৰতিষ্ঠান বিৰোধী ঢৌ হিমন্ত বিশ্ব শৰ্মাৰ কাষ চাপিছে গৌৰৱ গগৈ 2026 নিৰ্বাচনৰ পূৰ্বে এয়া পৰিৱৰ্তনৰ ঢৌ নেকি হসা নে মিছা হ'ব ইণ্ডিয়া টুডেত প্ৰকাশিত সমীক্ষা 2026 বিধানসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই হ'ব বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী গৃহমন্ত্ৰী অমিত শাহে এই কথা স্পষ্ট কৰি দিয়াৰ দিনাই পোহৰলৈ আহিছে মুখ্যমন্ত্ৰীৰ বাবে এক উদ্বেগজনক তথ্য যি তথ্য প্ৰকাশ পাইছে ইণ্ডিয়া টুডেত প্ৰকাশ হৈছে ভোট ভাইব LLP নামৰ এটা সংস্থাৰ অসম সম্পৰ্কীয় এটা বিশেষ সমীক্ষা যি সমীক্ষাত স্পষ্ট হৈ পৰিছে যে 2026 নিৰ্বাচন বিজেপিৰ বাবে মুঠেও মসৃণ নহব বিজেপি চৰকাৰৰ সন্মুখত আছে পৰ্বত সম প্ৰত্যাহ্বান ইণ্ডিয়া টুডে এনিত প্ৰকাশিত ভোট ভাইব LLPৰ সমীক্ষা অনুসৰি মুখ্যমন্ত্ৰী পদৰ বাবে গৌৰৱ গগৈ ক্ৰমাত কাষ চাপিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 10,000 অংশগ্ৰহণকাৰীয়ে আগবঢ়োৱা মতামত অনুসৰি 45.6% মুখ্যমন্ত্ৰী হিচাপে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে 44.8% অৰ্থাৎ গৌৰৱ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত আছে মাত্ৰ 0.8% ব্যৱধান কিন্তু দল হিচাপে এতিয়াও জনতাৰ আস্থাভাজন হ'ব পৰা নাই কংগ্ৰেছ সমীক্ষাটোৰ মতে 49.8% এতিয়াও বিচাৰে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ 39.3% বিচাৰে কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰ ঠিক একেদৰে শাসক বিৰোধী উভয় শিবিৰৰ বিধায়কৰ বাবে আছে বেয়া খবৰ ইণ্ডিয়া টুডে এনিত প্ৰকাশিত খবৰ অনুসৰি 42% বিধায়কৰ বিৰুদ্ধে আছে প্ৰতিষ্ঠান বিৰোধী ঢৌ 36% বিচাৰে অন্য দলৰ পৰা নিৰ্বাচিত হওক বিধায়ক তাৰ মাজতো বিজেপি দলৰ বাবে ভাল খবৰ হ'ল পুৰুষ মহিলা উভয় ভোটাৰৰ মাজত এতিয়াও অক্ষত আছে বিজেপিৰ জনপ্ৰিয়তা 49.8% অংশগ্ৰহণকাৰীয়ে বিচাৰে বিজেপি চৰকাৰ 51% পুৰুষ ভোটাৰৰ আস্থা বিজেপি চৰকাৰৰ ওপৰত 48% মহিলা ভোটাৰৰ আস্থা আছে বিজেপি চৰকাৰৰ ওপৰত 39.3% হিতাধিকাৰীয়ে বিচাৰে কংগ্ৰেছ চৰকাৰ 38% পুৰুষ 40% মহিলা ভোটাৰক লাগে কংগ্ৰেছ চৰকাৰ কংগ্ৰেছৰ বাবে ভাল খবৰ হৈছে গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি 52.4% মতে গৌৰৱ গগৈৰ নিযুক্তিয়ে কংগ্ৰেছৰ সম্ভাৱনা বৃদ্ধি কৰিব 32% মতে গৌৰৱৰ কোনো প্ৰভাৱ নপৰে ৰাজ্যৰ ৰাজনীতিত এইদৰে 2026 নিৰ্বাচনৰ পূৰ্বে প্ৰকাশ হোৱা প্ৰথমটো সমীক্ষাই ৰাজ্যৰ ৰাজনীতিত এখন আসন্ন যুঁজৰ সম্ভাৱনা বহন কৰিছে অৱশ্যে ইণ্ডিয়া টুডে এনিত প্ৰকাশিত ভোট ভাইব LLPৰ এই সমীক্ষা কিমান দূৰ সঁচা হয় সেয়া আগন্তুক দিনৰ এক লক্ষণীয় বিষয় হ'ব নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট